নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 আগষ্ট আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল সন্ধিয়াৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে অস্থিৰ বাংলাদেশত ভয়ংকৰ বান পৰিস্থিতি। নৈ ৰাজ্যই বিৰাজ কৰা বাংলাদেশত এইবাৰ ভয়ংকৰ বানৰ কালৰূপ। ইতিহাসৰ আটাইতকৈ বৃহৎ বানৰ কবলত প্ৰতিবেশী ৰাষ্ট্ৰখন। হঠাৎ অহা কালৰূপী বানে সংহাৰৰ সৃষ্টি কৰিছে বাংলাদেশত। বানৰ কবলত পৰিছে বাংলাদেশৰ চিলেট চট্টগ্ৰামৰ লাখ লাখ লোক। আকস্মিকভাৱে সৃষ্টি হোৱা বানৰ সন্ধানহীন বহু লোক। এতিয়াও ধাৰাসাৰে বৃষ্টি আৰু ভূমিস্খলন অব্যাহত আছে ভিন্ন প্ৰান্তত। আমি জনাই আছো তৃষ্ণা ব্ৰহ্মপুত্ৰ গংগাৰ অৱবাহিকতাত অব্যাহত হৈ পৰিছে বৃষ্টিপাত। বিগত প্ৰায় 53 বছৰৰ ভিতৰত আটাইতকৈ ভয়ংকৰ বান দেশ হৈছে বাংলাদেশত। অস্থিৰ হৈ পৰিছে বাংলাদেশত ভয়ংকৰ বান পৰিস্থিতি। আগবাঢ়িছো সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ধিংগত সংঘটিত হৈছে এক নাৰকীয় কাণ্ড। নাবালিকাৰে জঘন্য কাণ্ড কৰি পেলাই থৈ গ'ল ফটৰ কাষত। টিউচন কৰি উভতি অহাৰ সময়ত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। এই নাৰকীয় ঘটনা সংঘটিত কৰিছে 3 জন যুৱকে। অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছে ছাত্ৰীগৰাকীক। সংকটজনক অৱস্থাত নোৱাগাঁওলৈ প্ৰেৰণ স্কুলীয়া ছাত্ৰীগৰাকীক। ঘটনাক লৈ উত্তাল প্ৰতিবাদ অঞ্চলজুৰি। আমি পুনৰবাৰ জনাই আছো নোৱাগাঁৱত হৈছে এই নাৰকীয় কাণ্ড। অপৰাধীক কৰায়ত্ব নকৰা পৰ্যন্ত ধিং বন্ধ ৰখাৰ আহ্বান কৰা হৈছে। অপৰাধী কঠোৰ শাস্তিৰ দাবী অঞ্চলবাসী ৰাইজৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে স্মাৰ্ট মিটাৰ লগাবলৈ অখিল গগৈৰ ঘৰত APDCLৰ কৰ্মচাৰী। বিধায়ক অখিল গগৈৰ ঘৰত APDCLে স্থাপন কৰিলে স্মাৰ্ট মিটাৰ। বৃহস্পতিবাৰে সদনত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল অখিল গগৈয়ে। অখিল গগৈৰ ঘৰত স্মাৰ্ট মিটাৰ লগাব লাগে বুলি হুংকাৰ দিছিল শাসক পক্ষই। ইয়াৰ পিছতে আজি বিধায়ক অখিল গগৈৰ ঘৰত স্মাৰ্ট মিটাৰৰ সংস্থাপন। স্মাৰ্ট মিটাৰ লগোৱাক লৈ উভতি ধৰিলে শিৱসাগৰৰ বিধায়কজনে। চৰকাৰৰ হাতত টকা নাই, দেৱলীয়া হৈছে বিজেপি চৰকাৰ। মোক চাপত ৰখাৰ বাবে এই কাম কৰিছে চৰকাৰখনে। ধনী ৰাজ্যবোৰে কিন্তু স্মাৰ্ট মিটাৰ লগোৱা নাই। এতিয়া দুখীয়া মানুহে বিদ্যুৎ এৰি মিঠাতেলৰ চাকি জ্বলাব লাগিব।